চাবুৱাত সমাধিন কিয় আত্মগোপন কৰিছিল সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাই। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই লিখা মটক জনগোষ্ঠীৰ বুৰঞ্জীখন কত হেৰাল? চাহনগৰী চাবুৱাৰ সৈতে কি সম্পৰ্ক আছিল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ? কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ আজি মৃত্যুৰ তিথি। 1969 চনৰ 20 জুনত তেজপুৰত ইহলীলা সম্বৰণ কৰা এইজন হৃদয়বান ব্যক্তিক সুঁৱৰি অসমবাসীয়ে প্ৰত্যেক বছৰে পালন কৰি আহিছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস। এইগৰাকী মহান সৈনিক শিল্পীৰ সৈতে চাবুৱাৰ আছে এক ইতিহাস। চাবুৱাৰ গ্ৰামাঞ্চলসমূহত আজিও ৰাভাৰ আভা জ্যোতিষ্মান হৈ থকা দেখিবলৈ পোৱা যায়। সেয়া সময় আছিল ঠিক প্ৰায় 40 দশকৰ। ভিতৰুৱা অঞ্চল টকোবাম, বগডুং, ভৰলুৱা, পানীতোলা, বালিজান, নাহৰণি আদি গাঁৱত বিভিন্নজনৰ ঘৰত বা হাবি বননিয়ে থাকিছিল ৰাভাদেৱে। টকোবামৰ প্ৰয়াত নাৰায়ণ গোহাঁইৰ বাসগৃহত থাকি গোহাঁইৰ সৈতে একেলগে যুৱ সংগঠন, শ্ৰমিক সংগঠনৰ কাম কাজ কৰিছিল। লগতে কৰিছিল সংগীতৰ কলাৰ চৰ্চা, যাৰ অৱশেষ হিচাপে এখনি হাৰমনিয়াম নাৰায়ণ গোহাঁইৰ বাসগৃহত পোৱা গৈছিল যদিও ক্ৰমবৰ্ধমানৰ সময়ৰ গতিত বিলুপ্ত হ'ল হাৰমনিয়ামখন। দুহেজাৰ মুখে মই শুনিছোঁ, দুহেজাৰ তেজপুৰত লৈ গৈছিলে, মটক বুৰঞ্জী লিখি উলিয়াই দিম বুলি কৈছিলে। সেইটো কাৰণে দুহেজাৰ তেজপুৰলৈ লৈ গৈছিলে। বিষ্ণুপ্ৰসাদ ৰাভা টকোবামত যে আছিল সেই কথাটো মই আইমুখেও গম পাইছোঁ। দুহেজাৰ বেলেগ হোৱা নাছিলে, ককাই ভাই দুজন আহিলে, আমি আচলতে ৰজাবীৰ মানুহ। গোপাল গোহাঁই আৰু নাৰায়ণ গোহাঁই দুইজন একেলগতে আছিলে। দুহেজাৰ ডেকা দেউতাই বিয়া পাতিলে। তাৰপিছত বিষ্ণুপ্ৰসাদ ৰাভাই দেউতাক ককাই দিবলৈ মই সম্বোধন কৰিছিলে বুলি এই দুহেজাৰ মুখে মই শুনিছোঁ। আৰু দুহেজাৰ নাম কৈছিলোঁ নাৰায়ণ। কি বুলি কৈছিলে? নাৰায়ণ মোৰ লগত ফুৰিব লাগিব তেনেকৈ কৈছিলে। আৰু দুহেজাৰ গান গাবলৈ শিকাইছিলে। দুহেজাৰ শেষলৈকে বিষ্ণুপ্ৰসাদ ৰাভা সুৰ গাই গাব নাজানিলেও বিশ্বই চন্দে চন্দে মহানন্দে আনন্দে সেই গানটো গাইছিলে শেষলৈকে। হাৰমনিয়াম এখন এৰি থৈ গৈছিলে, কিন্তু হাৰমনিয়ামত জকাটোহে মই দেখিছিলোঁ। কিন্তু তাৰ পাছত কি হ'ল মোক খবৰ নাই, ইমানলৈকে মই জানো। আয়ো দেখিছিল বিষ্ণুপ্ৰসাদ ৰাভা। মই শকতাপত আছিলে বোলে, শকতাপত আছিলে, আঙুলিবোৰ ডাঙৰ ডাঙৰ আৰু হাঁহিমুখীয়া আছিলে। মই হয়তো জন্মই নাছিল নেকি, মোৰ 58 চনত জন্ম। বিষ্ণুপ্ৰসাদ ৰাভা এইটো অঞ্চললৈ অহা সম্ভৱ হ'ব 51-52 এনেকুৱা সময় হ'ব, এনেকুৱা এইটোৱে চনৰ পৰা 51-52 চন হ'ব। তেওঁতো অকল টকোবাম বোলে নহয় নহয়, তেওঁ গোটেই ঘূৰি ফুৰিছিলে। দুৱাৰৰ লগত লৈছিল, বৰহলৈ যায়, এইটো বগডুম ভৰলৈ যায়, এইটো মানে আকৌ ৰুকনিমিয়ালৈ যায়, তেনেকৈ ঘূৰি ফুৰিছিলে। তেনেকৈ কৈছিলে মোক, দুৱাৰে মোক তেনেকৈ কৈছিলে, মইতো দেখা নাই। আৰু কাহিনী মানে মই যিটো শুনিছোঁ, বিষ্ণুপ্ৰসাদ ৰাভা দিৱস আমাৰ টকোবামত যে উদযাপন কৰা হয়, আমি সোণালী ৰূপালী জয়ন্তী পাতিলোঁ। বিষ্ণুপ্ৰসাদ এজন কমিউনিষ্ট আছিল, RCPI সংগঠন কৰিছিলে। তেওঁ কৃষক বনোৱা পঞ্চায়ত নামৰ এটা সংগঠন কৰিছিলে, কৃষক বনোৱা পঞ্চায়ত। আৰু তেওঁ সেই সংগঠনৰ খাতিৰতে এইবোৰ অঞ্চলত ঘূৰি ফুৰিছে, মোৰ ধাৰণা এটা হয়। আৰু বিষ্ণুপ্ৰসাদ ৰাভা কমিউনিষ্ট আছিলে, ময়ো কমিউনিষ্টৰ কিবা এটা আদৰ্শ ক'ৰবাত তেনেকৈ পাই মই সেই পথতে মানে গৈ থাকিলোঁ। আৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস ভাৰতীয় গণতন্ত্ৰ সংঘই তিনিচুকীয়াত উদযাপন কৰিছিলে। সেইবাৰ নগেন কাকতি আহিছিলে, বিষ্ণুপ্ৰসাদ ৰাভাৰ লগত একেবাৰে ঘূৰি ফুৰা নগেন কাকতি। তাৰপিছত আৰু তেওঁৰ লগত মানে তেওঁ জীৱিত কালত তেওঁৰ লগত ঘূৰি ফুৰা কেইবাজনো তাত উপস্থিত আছিলে। তেওঁলোকে ভাল বক্তব্য ৰাখিছিলে। আৰু আমাৰ এফালৰ পৰা মই তেতিয়া এটা সংগঠন যুৱ সংগঠন এটা আছিলোঁ, DYFI বুলি কয়। আৰু DYFI তাত সহযোগ কৰিছিলে, ময়ো সহযোগ কৰিলোঁ। সুভাষ ৰাজখোৱা গৈছিলে মোৰ লগত কানিবুলি। ঠিক তেনেকৈ মোৰ গাঁৱৰ পৰা 5জনমান গৈছিলোঁ আমি। তাত চাই খুব ভাল লাগিলে। তেতিয়া অটো নাই, চাইকেল মাৰি গৈছিলোঁ আৰু চাইকেল মাৰি ঘূৰি আহিছিলোঁ। ৰাতি 1 বজাত ঘৰ পাইছোঁহি বিষ্ণুপ্ৰসাদ ৰাভাৰ সাংস্কৃতিক সন্ধিয়া চাই। আৰু মন গ'ল তাৰ 5 বছৰে
সম্ভৱ 91 হ'ব নেকি তাত প্ৰথম টকুৰবামত বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন কৰা হয়। প্ৰয়াত নাৰায়ণ গোহাঁইৰ নাতিয়েক ধ্ৰুৱ গোহাঁয়ে ব্যক্ত কৰা অনুসৰি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই সেই সময়ত মটক বুৰঞ্জীও লিখিবলৈ আৰম্ভ কৰিছিল। এটা সাপৰ ছালৰ মোনা লৈ ফুৰিছিল বুৰঞ্জী ভাগৰ কিয়দাংশ। বিষ্ণুপ্ৰসাদ ৰাভা এই টকুৰবাম গাঁৱতে কিছুদিন ধৰি ইয়াত থাকি গৈছিল বুলি আমি জানিব পাৰিছোঁ আমাৰ ককাহঁতৰ যোগেদি। আৰু তেওঁ থকা অৱস্থাত তেওঁ বোলে ইয়াতে সম্বলবিলাক গোটাই মটক যি সম্প্ৰদায় মটক সম্প্ৰদায়ৰ ওপৰত বুৰঞ্জী লিখিবৰ কাৰণে ঘূৰি ফুৰিছিল। আৰু কিছু অংশ হ'লেও তেওঁ লিখিছিল বোলে, লিখি মেলি সাপৰ ছালৰ এটা মোনাত ভৰাই পেলাই লৈ ফুৰিছিল। আৰু সেই তেনেধৰণে লৈ ফুৰোঁতে তেওঁ সেইটো সময়ৰ যি প্ৰশাসনীয় পেচা বা প্ৰশাসনে যিধৰণে মানে বিষ্ণু ৰাভাক খেদি ফুৰিছিল, খেদি ফুৰোঁতে তেওঁ ক'ৰবাত হয়তো এৰি থৈ গুচি গৈছে। আৰু এই সূত্ৰটো আমি চাবুৱা মহাবিদ্যালয়ৰ প্ৰবক্তা অসমীয়া বিভাগৰ প্ৰবক্তা স্বৰ্ণভাজনী বাইদেউৰ মুখেৰে জানিব পাৰিছিলোঁ। আৰু জানি মেলি আমি 2-3জন যুৱক লগ হৈ পেলাই গোটেই অঞ্চলটো সমগ্ৰ চাবুৱা আৰু পানীতোলা অঞ্চলটো ঘূৰি এই মটক বুৰঞ্জীখন উদ্ধাৰ কৰিবৰ কাৰণে অহৰহ চেষ্টা কৰিলোঁ। কিন্তু আমি শেষ মুহূৰ্তত বিফল হ'লোঁ আৰু বিচাৰি নেপালোঁ। এতিয়া যদি কাৰোবাৰ হাতত এই বুৰঞ্জীখন আছে, যিহেতু এটা ঐতিহাসিক সম্বল, গতিকে ইয়াক বিচৰাৰ ক্ষেত্ৰত যদি কোনোবাই সহায় সহযোগিতা আগবঢ়ায় বা কাৰোবাৰ ওচৰত যদি আছে সেইখন উলিয়াই দিলে ভাল হয়। তাৰ দ্বিতীয়তে বিষ্ণুপ্ৰসাদ ৰাভা দিৱস প্ৰথম অৱস্থাত সঁচাকৈয়ে খুব কম সংখ্যক অঞ্চলতহে অনুষ্ঠিত কৰিছিল। আৰু সেই অঞ্চলবিলাকৰ ভিতৰত আমাৰ সমগ্ৰ চাবুৱা পানীতোলা অঞ্চলত 2-3টা অঞ্চলৰ নামহে হয়তো সন্মুখলৈ আহিব, যিসকলে বিষ্ণুপ্ৰসাদ ৰাভা দিৱস অনুষ্ঠিত কৰি আহিছে। সেয়া হ'ল সেউজীপুৰাম গাঁৱৰ বিষ্ণুপ্ৰসাদ ৰাভা দিৱস, যিখন আমাৰ টকুৰবাম গাঁৱত অনুষ্ঠিত হৈ থাকে। এখন হ'ল বগডুম ভৰলুৰ বিষ্ণুপ্ৰসাদ ৰাভা দিৱস, আৰু তৃতীয়তে পানীতোলাৰ নাহৰণি অঞ্চলত পাতি থকা ৰাভা দিৱসখন। আচলতে বিষ্ণুপ্ৰসাদ ৰাভা দিৱস কিয়নো অনুষ্ঠিত কৰিব লাগে, এই বিষয়টো এতিয়া খুবেই এটা ডাঙৰ প্ৰশ্ন। কাৰণ বিষ্ণুপ্ৰসাদ ৰাভাক এতিয়া এটা উৎসৱলৈ পৰিণত কৰি দিয়া হৈছে। তেওঁৰ নামটোৱে আচলতে এটা আদৰ্শ, এই আদৰ্শক সন্মুখত লৈ আচলতে এই দিৱসসমূহ অনুষ্ঠিত কৰিব লাগে। কিন্তু তেওঁ আদৰ্শক এতিয়া সন্মুখত লৈ নহয়, তেওঁক উৎসৱ হিচাপে পৰিণত কৰিবলৈ হৈছে। আৰু গতিকে আমি ক'ম যে আজিৰ তাৰিখত বিষ্ণুপ্ৰসাদ ৰাভা দিৱসখনেই উৎসৱতকৈ তেওঁ আদৰ্শক সন্মুখত ৰাখি তেওঁ সৃষ্টিৰাজিক আগলৈ লৈ যোৱাৰ লক্ষ্যৰে অনুষ্ঠিত কৰিলেহে ভাল হ'ব। উল্লেখ্য যে 40 দশকত প্ৰায় 6 মাহ দিন ধৰি চাবুৱাৰ বিভিন্ন গাঁৱে ভূঞে ঘূৰি ফুৰা, মেল মিটিং কৰি ফুৰা বিষ্ণুপ্ৰসাদ ৰাভাক বালিজান নাহৰণিৰ ঘনেন চেতিয়াও সমীপৰে বিদ্যালয়খনত মিটিঙত অংশগ্ৰহণ কৰিবলৈ অহাৰ স্মৃতি ব্যক্ত কৰি কয়, মই হয়তো ৰাভাৰ বিষয়ে সিমান অভিজ্ঞ নহয়, তথাপিতো যিখিনি কাণে কাণে জানো আৰু তেওঁতো বিশেষকৈ এজন গণ্যমান্য ব্যক্তি আছিলে। তেওঁ জাতিৰ কাৰণে চিন্তা কৰিছিলে, স্বজাতিৰ কাৰণে আৰু স্বদেশৰ কাৰণে তেওঁ চিন্তা কৰিছিলে। আৰু তেওঁ সমাজ উন্নতিৰ হকে তেওঁ আপ্ৰাণ চেষ্টা কৰিছিলে। সমাজৰ সকলো মানুহকে তেওঁ আপোন বুলি ভাবিছিলে। তেওঁ হৃদয়খন বহুত মহান বুলিয়ে ক'ব লাগিব। তেওঁ এনে এজন মহান ব্যক্তিক মই এবাৰহে দেখা পাইছিলোঁ। এইখন মধ্য বালিজান প্ৰাথমিক বিদ্যালয়, এই বিদ্যালয়লৈ তেওঁ এবাৰ এখন মিটিঙত আহিছিল। সেইখন কিহৰ বিষয়বস্তুৰ বিষয়ে বৰ বেছি তেতিয়া আমি জ্ঞাত নহয়, আমাৰ বয়সো কুমলীয়া আছিলে নিশ্চয়। তথাপিতো কাষহে চাপিছিলোঁ, কিন্তু তেওঁৰ বিষয়ে বা তেওঁ সুধিবলৈ বা তেতিয়া আমি বৰ সন্মানেৰে চাওঁ। ডাঙৰসকলৰ লগত জ্যেষ্ঠসকলৰ ওচৰলৈ গ'লে আমি বৰ সন্মানেৰে যাওঁ আৰু নমস্য হৈ যাওঁ। গতিকে তেওঁ এজন মহান ব্যক্তি বুলিহে মই জানিছিলোঁ। আৰু এই স্কুললৈ কোন চনত কেতিয়া আহিছিলে মই হয়তো সেই কথাটো সৰু আমি, আমাৰ বয়স হয়তো তেতিয়া খুব 8 বছৰ বা 9 বছৰ এনে এটা বয়সৰ পৰিসীমাত আছিলোঁ আমি। কেনেকুৱা দেখিছিলে বিষ্ণু ৰাভাক? তেতিয়া এজন সুঠামেই দেখিছিলোঁ। হয়তো সাজপাৰটো মোৰ মনত নাই, পটলং বুলি কয়, লং পেণ্ট আৰু চেণ্টেল এযোৰ পিন্ধিয়ে তেওঁ আহিছিলে। তাৰমানে ইমানখিনিয়ে মনত আছে।
যিহেতু এতিয়া এই অঞ্চলৰ মানুহবোৰ যিবোৰ লগ পাইছিলে ইতিমধ্যে ঢুকাই শেষ হোৱা নিচিনাই হৈছে আৰু এই বৃহত্তৰ পানী তোলা টকোবাম বৰুৱাহোলা বা পকাবাম বা বালিজান নাহৰণ এই অঞ্চলত যেতিয়া বিষ্ণু ৰাভা ঘূৰি ফুৰিছিলে কিবা কাহিনী শুনিছিলে নেকি? তেওঁৰ বিষয়ে মাত্ৰ এইটোৱে জানিছোঁ, তেওঁ নিস্বাৰ্থ আছিলে, তেওঁ স্বদেশ প্ৰেম আছিলে আৰু তেওঁ স্বদেশৰ প্ৰতি ভক্তি আছিলে, সমাজৰ প্ৰতি তেওঁ সকলোকে সমান চকুৰে চাব বিচাৰিছিলে আৰু তেওঁ মহান ব্যক্তি বুলি মই সেইকাৰণে তেওঁক কৈছোঁ যে সকলো মানৱতাকে তেওঁ মানৱ হিচাপে চাইছিলে। ভাল লাগে নাই আপুনি যেতিয়া যে বিষ্ণু ৰাভা প্ৰসাদ ৰাভাক যে অলপ হ'লেও চকুৰে দেখিছিলে, এতিয়া কথাটো ভাবি ভাল লাগে নে? নিশ্চয় ভাল লাগে, বহু ভাল লাগে। এতিয়া মানে তাক বৰ্ণনা অতীত সিমানেই ভাল লাগে, কাৰণ আমিও স্বজাতি স্বদেশৰ প্ৰেমৰ বিষয়ে হয়তো নিজৰ হৃদয়খনতো অকণমান ক্ষুদ্ৰমান আছে। শিল্পী, কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা, সংগঠক আৰু মুক্তি যুঁজাৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক আজিৰ পুণ্যতিথিত সোঁৱৰিছোঁ আমিও।